Hello Future Officers. 16 জুন 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। মাহিলী কেৱল মাত্ৰ 999 টকাত কম্পিটিশ্যন কেয়াৰে লৈ আনিছে আপোনালোকৰ বাবে অনলাইন গাইডেন্স প্ৰগ্ৰেম, য'ত ওভাৰঅল চিভিল চাৰ্ভিচৰ বাবে প্ৰস্তুতি চলাবলৈ সক্ষম হ'ব। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে 7002355399ত যোগাযোগ কৰিব পাৰে। কণ্টেণ্টত কিছু নতুনত্বৰে দুটি চেনেল কম্পিটিশ্যন কেয়াৰ আনপ্লাগড আৰু কম্পিটিশ্যন কেয়াৰ প্লাছ আপোনালোকলৈ আগবঢ়োৱা হৈছে। আমাক ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। আহক আজিৰ মষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আলোচনা কৰোঁ। প্ৰথমে আমি শ্বহীদ কুশল কোঁৱৰৰ ওপৰত আলোচনা কৰিম, খুব ইম্পৰ্টেণ্ট GS5ৰ বাবে। তাৰপিছত টি ইঞ্চুৰেঞ্চ এক্সপেনশ্যনৰ ওপৰত আলোচনা কৰিম। অপাৰেশ্যন ৰাইজিং লায়ন কিনো হয় চাম, আৰু চাৰ্ভেণ্টছ অফ ইণ্ডিয়া ছ'চাইটি প্ৰিলিমছৰ বাবে আমি চাম। আজিৰ প্ৰথমটো নিউজে হৈছে শ্বহীদ কুশল কোঁৱৰ, তেখেতৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নিউজত তেখেতৰ ওপৰত কিছু তথ্য আমি পাইছোঁ। সেয়েহে আপোনালোকৰ বাবে GS5 পেপাৰত যিহেতু ভেৰি ইম্পৰ্টেণ্ট, প্ৰিলিমছ হওক মেইনছ হওক, সেয়েহে আমি অকণমান তেখেতৰ বিষয়ে চাওঁ আহক। খুব ইম্পৰ্টেণ্ট, তেখেত একমাত্ৰ ভাৰতীয় শ্বহীদ যিয়ে কুইট ইণ্ডিয়া মুভমেণ্ট 1942 কুইট ইণ্ডিয়া মুভমেণ্টত তেখেতক ফাঁচি দিয়া হৈছিলে, একমাত্ৰ ইণ্ডিয়ান মাৰ্টিয়াৰ হু ৱাজ হেংড ডিউৰিং কুইট ইণ্ডিয়া মুভমেণ্ট। আমাৰ এনেকুৱা ধৰণৰ ষ্টেটমেণ্টবোৰ দি দিলে কেতিয়াবা খুব কনফিউজন হয়, আমি মনত ৰখাটো খুবেই প্ৰয়োজনীয়। জন্ম ক'ত হৈছিলে? জন্ম হৈছিলে 1905 চনৰ চাওদাং চাৰিআলি গোলাঘাটত। সেই সময়ত শিৱসাগৰ আছিলে তেখেতৰ জন্ম। মহাত্মা গান্ধীৰ পৰা তেওঁ খুব ইনস্পায়াৰ হৈছিলে, অনুপ্ৰেৰণা পাইছিলে। গীতাক তেওঁ স্পিৰিচুৱেল গাইড, আধ্যাত্মিকতাৰ দিশত গীতাক তেওঁ মানি চলিছিলে, আৰু সেয়েহে মাছ মাংস নিমখ সকলো ত্যাগ কৰি একেবাৰে ষ্ট্ৰিক্ট ভেজিটেৰিয়ান এগৰাকীৰ নিচিনা তেওঁ নিজৰ জীৱন ধাৰণ কৰিছিলে। সেই সময়ত 1931ৰ যে চল্ট সত্যাগ্ৰহ, সেই চল্ট সত্যাগ্ৰহতো তেওঁ পাৰ্টিচিপেট কৰা দেখা পোৱা গৈছিলে। 1921তে নন কোঅপাৰেশ্যন মুভমেণ্টৰ বাবেই তেওঁ সেই সময়তে স্কুল ত্যাগ দিয়ে। তাৰপিছত লাহেকৈ বিশ্বেশ্বৰ শৰ্মাৰ আণ্ডাৰত চাহ বাগিচাত কাম কৰে। তাৰোপৰি কংগ্ৰেছ অৰ্গেনাইজেশ্যন ৱৰ্কতো তেওঁ ইনভলভ হৈ আছিলে। ইনফেক্ট ভেৰি ইম্পৰ্টেণ্ট, হি হিমছেল্ফ ফাউণ্ডেড এ স্কুল। ক'ত স্কুল ফাউণ্ড কৰিছিলে, আৰু ৰায়ত ফৰাম এখন সৰু পথাৰত তেওঁ প্ৰতিষ্ঠা কৰে। মনত ৰাখিব দেই, স্কুল আৰু ৰায়ত ফৰাম এখন তেওঁ সৰু পথাৰত প্ৰতিষ্ঠা কৰাও আমি এই বিষয়ে শ্বহীদ কুশল কোঁৱৰৰ বিষয়ে গম পাওঁ। টাৰ্ণিং পইণ্টছ বুলি ক'লে 1934ত যেতিয়া মহাত্মা গান্ধী আহিছিলে, হি পাৰ্চনেলি চাৰ্ভড হিম, যেতিয়া গোলাঘাটত গান্ধী আহিছিলে। তাৰোপৰি এটা ফিয়াৰলেছ পেট্ৰিয়টিজম তেওঁ দেখুৱাইছিলে মিষ্টাৰ উইলছনৰ সন্মুখত। ব্ৰিটিছ টি ষ্টেটৰ মেনেজাৰ তেখেতক যেতিয়া কনফ্ৰণ্ট কৰিছিলে 1936ত, ইনফেক্ট তেওঁ চাকৰিৰ পৰা ৰেজিগনেশ্যনো দিয়ে। যিহেতু তেওঁ চাহ বাগিচাত কাম কৰিছিলে, 1936ত তেখেতে ৰিজাইনো দিয়ে। আৰু শেষত গৈ পেলাই আমি দেখা পাওঁ যে গোলাঘাট ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ লিডিং ফিগাৰ হিচাপে তেখেত পৰিণত হয়, আৰু সদায় গান্ধীয়ান ফিলচফি মতেই তেওঁ গান্ধীৰ যে নীতি আদৰ্শ, সেই নীতি আদৰ্শ মতেই তেওঁ আগবাঢ়ি যায়। সেয়েহে যিবোৰ প্ৰটেষ্ট, গান্ধীৰ কথা কি, গান্ধীৰ ফিলচফিত কি আছে? পিচফুল প্ৰটেষ্ট, নন ভায়লেন্স, হয়নে? অহিংসাৰ কথা গান্ধীয়ে কয়। তেওঁ সেই ৰাস্তাতেই আগবাঢ়ি গৈছিলে, সেই ধৰ্মই তেওঁ গ্ৰহণ কৰিছিলে, অহিংসাৰ ধৰ্মই তেওঁ গ্ৰহণ কৰা দেখা পোৱা গৈছিলে। কিন্তু আনফৰ্চুনেটলি 10 অক্টোবৰ 1942 চনৰ 10 অক্টোবৰত ব্ৰিটিছৰ সেনাবাহিনীক লৈ গৈ থকা এখন ট্ৰেইন, সেই ট্ৰেইনখন চেবটেজ কৰিছিলে ছুচাইড স্কোৱাডে। যদিও কুশল কোঁৱৰ ইয়াত কোনো পধ্যে জড়িত নাছিলে, কিন্তু তেখেত ইয়াত জড়িত থকা বুলি ফলছলি তেখেতক ইয়াত ব্লেম দিয়া হয়। বহুতে তেওঁক আণ্ডাৰগ্ৰাউণ্ড হ'বৰ বাবে এডভাইজো দিছিলে, বাট হি ৰিফিউজ টু গ' আণ্ডাৰগ্ৰাউণ্ড। কাৰণ তেওঁৰ এটাই কথা, তেওঁ যদি ভুল কৰা নাই, তেওঁ যদি দোষী নহয়, তেনেহ'লে তেওঁ কেলে লুকাব? আৰু সেয়েহে আনফৰ্চুনেটলি তেখেতক এৰেষ্ট কৰা হয়। প্ৰায় 221 দিন তেওঁ জেইলত থাকিলে, 100 দিন চলিটাৰী কনফাইনমেণ্টত থাকে,
আৰু শেষত ব্ৰিটিছ অৰ্ডিনেন্স অনুসৰি ডিসি কেম্বেল এন্ড্ৰিউ হামফ্ৰিৰ দ্বাৰা তেখেতক ফাঁসিৰ বাবে ফাইনেল ডিসিশন দিয়া দেখা পোৱা যায় কোনো ফেয়াৰ ট্ৰায়াল নাছিলে তেখেতে হসাকৈ ইনভলভ আছিলে নে নাই সেই বস্তুটো তেওঁলোকে বুজিবৰ বাবে জানিবৰ বাবে চেষ্টা পৰ্যন্ত নকৰিলে কিছুমান মিছা ফলছ উইটনেছৰ মাধ্যমেৰে তেখেতক ডেথ সেন্টেন্স দিয়া হয় আনফৰচুনেটলি 1943 15 জুন 1943 চনৰ 15 জুন তাৰিখে ৰাতিপুৱা 4:30 বজাত জোৰহাট জেলত তেখেতক ফাঁসি দিয়া হয় সেই সময়ত ফাঁসিৰ সময়তো একেবাৰে কাম এণ্ড কম্পোজ হৈ পেলাই তেওঁ সাইলেন্টলি লাহেকৈ খুচকাঢ়ি গৈছে সেই সময়তো তেওঁ গীতাখনকেই তেওঁ ৰিচাইট কৰিলে আৰু একেবাৰে শেষত তেওঁ কোনটো শ্লোগান দিছিলে ইনকলাব জিন্দাবাদ এই শ্লোগানটি তেওঁ দিছিলে শেষৰটি গীত পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰ এই গীতটিও তেওঁ গাইছিলে This was a very heartbreaking moment আৰু এয়াই হৈছে কুইট ইণ্ডিয়া মুভমেণ্টৰ ভাৰতৰ পৰা একমাত্ৰ শহীদ কুশল কোঁৱৰ প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন আপোনালোকৰ বাবে আগবঢ়াইছো Consider the following statements regarding Shohid Kushal Kaur. He was the only martyr in India hanged during the Quit India movement. He was influenced by Mahatma Gandhi and became a strict vegetarian. He was arrested for his role in Salt Satyagraha of 1930. উত্তৰটি নিশ্চয় গম পাইছে আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব এইখিনিতে জনাই থওঁ যে কম্পিটিশন কেয়াৰে ক্লাছৰুম গাইডেন্স প্ৰগ্ৰাম অফলাইন মাধ্যম যোগে আপোনালোকৰ বাবে লৈ আনিছে হিলপুখুৰী চেণ্টাৰত যদি হে ইন্টাৰেষ্টেড তেনেহলে তলত দিয়া কন্টাক্ট নাম্বাৰটি যোগাযোগ কৰিব পাৰে ইয়াৰ পিছৰ নিউজলে আমি আগবাঢ়িছো টি ইনস্যুৰেন্স এক্সপেনশন ভাৰত চৰকাৰে এটি খুব গুৰুত্বপূৰ্ণ পদক্ষেপ লয় যত চাহ গছক ৰিষ্ট্ৰাকচাৰ্ড weather based crop insurance স্কিমৰ আন্ডাৰত প্ৰথমবাৰৰ বাবে চাহ গছক বা চাহ খেতিক এই স্কিমৰ আন্ডাৰত লৈ অনা হয় for the very first time কিনো হয় এই স্কিমটি এই স্কিমটো 2016 চনতে লঞ্চ কৰিছিল স্কিমটোৰ নাম কি স্কিমটোৰ নাম হৈছে ৰিষ্ট্ৰাকচাৰ্ড weather based crop insurance scheme weather based crop insurance আগতে আছিল weather based crop insurance scheme অকল এতিয়া restructured weather based crop insurance scheme যত যিসকল খেতিয়ক তেওঁলোকক ইনস্যুৰেন্স প্ৰভাইড কৰা হয় বিশেষকৈ যেতিয়া তেওঁলোকৰ খেতি নষ্ট হৈ যায় এডভাৰ্স ওয়েদাৰ কন্ডিশনৰ বাবে আজি এডভাৰ্স ওয়েদাৰ কন্ডিশন কেনেকৈ জুখা হয় আজি বৰষুণৰ পৰিমাণ বৰষুণৰ মাত্ৰা হওক বা আমাৰ ওভাৰঅল টেম্পাৰেচাৰ তাপমাত্ৰা চাই পেলাই হিউমিডিটি ইত্যাদি এনে ধৰণৰ প্যাৰামিটাৰ সমূহ চাই পেলাই ওভাৰঅল কাৰ ক্ষতি হৈছে হোৱা নাই এনে ধৰণৰ ডিসিশন লোৱা হয় very important amar aru eta insurance scheme ase bharat sarkarar jar naam hoise pradhan mantri fasal bima yojana is not related to weather parameters hoine fasal bima yojana pradhan mantri fasal bima yojana holoni jetu etu restructured weather based crop insurance scheme eya hoise purely amar weather related as amar weather ভাল বেয়া সকলোবোৰ সোৱা মিলা কৰি পেলাই ফাইনালি ইনস্যুৰেন্স প্ৰভাইড কৰা দেখা পোৱা যায় পাবলিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মডেলৰ দ্বাৰা ইমপ্লিমেন্ট কৰা দেখা পোৱা গৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এয়াই যে আমাৰ টি সেক্টৰক প্ৰথমবাৰৰ বাবে এই ইনস্যুৰেন্স স্কিমত ইনক্লুড কৰা হৈছে ইয়াৰ দ্বাৰা কি হ'ব ইয়াৰ দ্বাৰা আমি বিভিন্ন ধৰণৰ সুফল লাভ কৰিবলৈ সক্ষম হ'ম যেনে আজি বাৰিষা কালত ইৰেটিক ৰেইনফল অতি বৃষ্টি বা হিট ওয়েভ বা ওয়াটাৰ লগিংৰ নিচিনা সমস্যাত যেতিয়া আমাৰ চাহ খেতিৰ লছ হয় সেই সময়ত এই লছসমূহ কিছু পৰিমাণে হলেও নিউট্ৰেলাইজ কৰিবৰ বাবে we have this scheme financial vulnerability as a বিশেষকৈ small tea growers যি টেকনিক্যালি চাব গলে ভাৰতৰ চাহ খেতিৰ প্ৰায় 50%তকৈও অধিক এওঁলোকে কন্ট্ৰিবিউট কৰা দেখা পাওঁ এওঁলোকে খুব ফাইনান্সিয়ালি ভালনাৰেবল তেওঁলোকৰ বাবেও কিছু ৰেহাই তেওঁলোকৰ বাবেও কিছু সকাহ পোৱা দেখা পোৱা গৈছে
and specially climate resilience ok focus kora dekha poa goise aru yar dwara Ahom hok Paschim Bongo Tamil Nadu Kerala Karnataka Tripura Himachal Pradeshor nisna ৰাজ্যসমূহ কিছু পৰিমাণে হলেও ৰেহাই পাব বা সকাহ পাব বুলি আমি ক'ব পাৰো হিষ্টৰিকেলি চাব গলে এতিয়ালৈকে প্লান্টেশন ক্ৰপছ চাহৰ নিচিনা চাহ ৰবৰ ইত্যাদিক আমি প্লান্টেশন ক্ৰপছ বুলি কওঁ টি কফি ৰবৰ ইত্যাদি হয়নে প্লান্টেশন ক্ৰপছবোৰক মেজৰ ক্ৰপ ইনস্যুৰেন্স স্কিমৰ পৰা ইমান দিনে এক্সক্লুড কৰাই দেখা পাই আছিলো ইনক্লুড কৰা হোৱা নাছিলে সেয়েহে সিস্টা হওক আইটিএ হওক এওঁলোকে এনেধৰণৰ এছ'চিয়েশ্যনসমূহে প্ৰায় বছৰ ধৰি প্ৰায় 5 বছৰতকৈ অধিক দিন ধৰি তেওঁলোকে ডিমান্ড কৰি আছিলে বিশেষকৈ চাহক যাতে ইনস্যুৰেন্স স্কিমত ইনক্লুড কৰা হওক আৰু তেওঁলোকৰ ফলতে এতিয়া ইমান বছৰৰ প্ৰচেষ্টাৰ ফলত শেষত আমি ইনস্যুৰেন্স স্কিমত ইনক্লুড কৰা দেখা পাইছো এণ্ড দিছ ইজ সামথিং হুইচ ইজ ৰিয়েলি ভেৰি ইম্পৰ্টেণ্ট Prelims practice prashna apnalokor babe agbohaisu with reference to the recent inclusion of tea plantations under the restructured weather-based crop insurance scheme. Consider the following statements. This is the first time that tea plantations have been brought under the purview of any weather-based crop insurance scheme in India. Under the scheme, compensation is provided based on actual crop damage addressed by local revenue officers. Assam is the largest tea producing state in India, contributing over 50% of the country's total tea production. উত্তৰটি নিশ্চয় গম পাইছে তেনেহলে আমাক কমেন্ট সেকশনত জনাবলে নাপাহৰিব এইখিনতে আপোনালোকক জনাই থওঁ যে প্ৰতি শনিবাৰে কম্পিটিশন কেয়াৰে এটি কাৰেণ্ট এফেয়াৰ টেষ্ট কণ্ডাক্ট কৰে এই টেষ্ট কেৱল মাত্ৰ 10 টকাতে লাভ কৰিবলৈ সক্ষম হ'ব সবিশেষ জানিবৰ বাবে 7002355399 যোগাযোগ কৰিব পাৰে ইয়াৰ পিছৰ নিউজলে আমি আগবাঢ়িছো অপাৰেশন ৰাইজিং লায়ন আপোনালোক নিশ্চয় বৰ্তমান ইজৰাইল আৰু ইৰানৰ মাজত যে কনফ্লিক্ট বা যে যুদ্ধ চলিছে সেই যুদ্ধৰ বিষয়ে অৱগত আৰু ইজৰাইলে ইৰানৰ ওপৰত যেটো অ্যাটাক কৰিছে সেই মেসিভ এয়াৰ ষ্ট্ৰাইকটোৰ নাম দিছে অপাৰেশন ৰাইজিং লায়ন ভেৰি ইম্পৰ্টেন্ট য'ত ইৰানৰ টপ মোষ্ট নিউক্লিয়াৰ ফেচিলিটি আৰু টপ মিলিটাৰী পাৰ্সনেলক টাৰ্গেট কৰা দেখা পোৱা গৈছে ইতিমধ্যে কেইবাগৰাকীও টপ মিলিটাৰী পাৰ্সনেল ইৰানৰ তেওঁলোকৰ মৃত্যু হোৱাও দেখা পোৱা গৈছে অপাৰেশন ৰাইজিং লায়ন কি কেম্পেইন হয়তো এয়াৰ ষ্ট্ৰাইক মনত ৰাখিব কেতিয়াবা গ্ৰাউণ্ড ষ্ট্ৰাইক ৱাটাৰ ষ্ট্ৰাইক এয়াৰ ষ্ট্ৰাইক এনেকুৱাকে দিব পাৰে আমি মনত ৰাখিব লাগিব দিছ ইজ আ এয়াৰ ষ্ট্ৰাইক কেলে ইজৰাইলে অ্যাটাক কৰিছে ইজৰাইলে এইকাৰণে অ্যাটাক কৰিছে বিকজ ইৰাণ ইজ আ পাৰ্ট অফ নিউক্লিয়াৰ নন প্ৰলিফাৰেশ্যন ট্ৰিটি এনপিটি সেই নিউক্লিয়াৰ নন প্ৰলিফাৰেশ্যন যি ট্ৰিটি সেই ট্ৰিটি ভায়োলেট কৰা বাবে ইজৰাইলে ইৰাণক অ্যাটাক কৰা বুলি গম পোৱা গৈছে আৰু ইন্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেন্সি আমাৰ এটা অৰ্গানাইজেশ্যন আছে ইন্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেন্সি এখন ৰিপৰ্ট পাব্লিছ কৰিছিল আৰু সেই ৰিপৰ্টতে ইৰাণে যে নিউক্লিয়াৰ নন প্ৰলিফাৰেশ্যন ট্ৰিটি ভায়োলেট কৰিছে সেই ভায়োলেশ্যনৰ ওপৰত ইন্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেন্সিৰ ৰিপৰ্টখনে দৰ্শাইছে আৰু সেয়েহে ইজৰাইলে ৰেছপন্ড কৰা দেখা পোৱা গৈছে এইখিনিতে মই আপোনালোকক দুটিমান প্ৰশ্ন সুধিবলৈ বিচাৰিছো ইন্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেন্সিৰ হেডকোৱাৰ্টাৰ কি হয় বাৰু আপোনালোকে জানেনে যদি জানে আমাক কমেন্ট সেকশনত জনাবলে নাপাহৰিব আৰু মোক আপোনালোকে জনাব লাগে নিউক্লিয়াৰ নন প্ৰলিফাৰেশ্যন ট্ৰিটিৰ ক্ষেত্ৰত what's the role of India's stand ki is India a member yes or no আপোনালোকে কাইন্ডলি কমেন্ট সেকশনত জনাবলে নাপাহৰিব ইজৰাইলৰ মতে ইৰানৰ যে নিউক্লিয়াৰ এডভান্সমেন্ট এক্সিস্টেন্সিয়েল ক্ৰাইসিছত ইনক্লুডেড এনিৱে দিস অল আৰ এ পাৰ্ট অফ জিঅ'পলিটিক্স ইয়াৰ পিছত আমি আগবাঢ়িছো সাৰ্ভেন্টছ অফ ইণ্ডিয়া সোসাইটি মডাৰ্ন হিষ্ট্ৰীত নিশ্চয় আপোনালোকে সাৰ্ভেন্টছ অফ ইণ্ডিয়া সোসাইটিৰ বিষয়ে পঢ়িছে নিউজত কেলে আহিছে নিউজত এই কাৰণে আহিছে কাৰণ গোখলে ইনষ্টিটিউট অফ পলিটিক্স এণ্ড ইকনমিক্সে
এগৰাকী নিউট্ৰেল এডমিনিষ্ট্ৰেটৰ ডিমাণ্ড কৰিছে ফৰ চাৰ্ভেণ্টছ অফ ইণ্ডিয়া ছ'চাইটি কিছু ফাইনেন্সিয়েল মিছমেনেজমেণ্টৰ বাবে এনিৱে দ্য নিউজ ইজ নট ইম্পৰ্টেণ্ট দ্য কণ্টেক্সট ইজ নট ইম্পৰ্টেণ্ট আমি জানিব লাগিব চাৰ্ভেণ্টছ অফ ইণ্ডিয়া ছ'চাইটি চাৰ্ভেণ্টছ অফ ইণ্ডিয়া ছ'চাইটি বুলি ক'লে আমাৰ গোপাল কৃষ্ণ গোখলেৰ কথাই মনত পৰে তেখেত ফাউণ্ডাৰ হিচাপে আমি সকলোৱে জানো নহয় জানো চাৰ্ভেণ্টছ অফ ইণ্ডিয়া ছ'চাইটি আজিৰ নহয় বহু বছৰ পুৰণা ইটছ এ হিষ্টৰিক ছ'চিঅ' পলিটিকেল অৰ্গেনাইজেশ্যন সেই সময়তে জনকল্যাণৰ হকে এডুকেশ্যনৰ পাৰ্সপেক্টিভতে হওক চিভিক এংগেজমেণ্টৰ বাবেই হওক চাৰ্ভেণ্টছ অফ ইণ্ডিয়া ছ'চাইটিয়ে বহু বছৰ ধৰি কাম কৰি গৈছে কেতিয়া প্ৰতিষ্ঠা হৈছিলে 12 জুন 1905 চনত ক'ত পুনে মহাৰাষ্ট্ৰ ভেৰি ইম্পৰ্টেণ্ট ফাউণ্ডাৰ বুলি ক'লে নিশ্চয় গোপাল কৃষ্ণ গোখলেটো আছেই তাৰ উপৰি জি কে দেৱধাৰ এ ভি পটৱৰ্ধন এন এ দ্ৰাবিড় এওঁলোকো জড়িত হৈ আছে চাৰ্ভেণ্টছ অফ ইণ্ডিয়া ছ'চাইটিৰ মূল উদ্দেশ্য কি মূল উদ্দেশ্য এয়াই যে তেওঁলোকে সেলফলেছ লিডাৰৰ এটি কেডাৰ ডেভেলপ কৰিবলৈ খোজে ফৰ দ্য আপলিফমেণ্ট অফ ইণ্ডিয়া প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন আপোনালোকৰ বাবে আগবঢ়াইছো চাৰ্ভেণ্টছ অফ ইণ্ডিয়া ছ'চাইটিৰ ওপৰত আপোনালোকৰ কিছু ষ্টেটমেণ্ট ইটছ এ হিষ্টৰিক ছ'চিঅ' পলিটিকেল অৰ্গেনাইজেশ্যন কমিটেড টু পাব্লিক ছাৰ্ভিচ চিভিল এংগেজমেণ্ট আৰু নেশ্যনেল এডুকেশ্যন এষ্টাব্লিছ হৈছিলে 1947 চনত ফাউণ্ডাৰ জি কে গোখলে জি কে দেৱধাৰ এ ভি পটৱৰ্ধন এন এ দ্ৰাবিড় উত্তৰটি নিশ্চয় গম পাইছে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু যোৱা খণ্ডৰ প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্নসমূহৰ উত্তৰসমূহ চাওঁ আহক ব্লেক বক্সৰ ওপৰত প্ৰশ্ন আছিলে যিহেতু আহমেদাবাদ এয়াৰ ক্ৰেছ নিউজত বৰ্তমানো চলি আছে তাৰ বাবে ব্লেক বক্সৰ ওপৰত আমি জনাটো খুবেই প্ৰয়োজনীয় A black box consists of both a flight data recorder and a cockpit voice recorder. Definitely. Name to black box, it's a misnomer. Can box to black no hai orange hai basically, hai ne? This is also true. Black box stores audio only from the cockpit and does not record technical flight parameters. Hoi jano? No hoi, right? Flight data recorder or technical parameters bilako record hua ami dekha pao. Hekh muhurtor. Pray 25 ঘণ্টাৰ ইনফৰমেশ্যন আমি তাৰ পৰা পাবলৈ সক্ষম হওঁ আৰু লগতে ককপিট ভইচ ৰেকৰ্ডাৰে অডিঅ' কেপচাৰ কৰি থয় ডেফিনেটলি ষ্টেটমেণ্ট 3 ইজ ইনকাৰেক্ট আমি শুদ্ধ উত্তৰ পাইছো 1 and 2 অনলি ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰো এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰো কি হয় এটা ষ্টেটিউটৰী ইনভেষ্টিগেটিভ বডি এয়াৰক্ৰাফ্ট এক্সিডেণ্টসমূহৰ ইনকুৱাইৰিৰ বাবে ইণ্ডিয়ান এয়াৰস্পেচত এওঁলোকে ৰেছপন্সিবল ইনভেষ্টিগেট কৰাৰ ক্ষেত্ৰত শুদ্ধ হেডকোৱাৰ্টাৰ নিউ দিল্লী শুদ্ধ 2012 চনত প্ৰতিষ্ঠা কৰা হয় শুদ্ধ তিনিওটা ষ্টেটমেণ্ট শুদ্ধ আমাৰ শুদ্ধ অপশ্যন হৈছে 1 2 and 3 এয়াই আছিল আজিৰ সবিশেষ কিবা ইনকুৱাৰি থাকিলে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে ইয়াকে কৈ ধন্যবাদ জয় আই অসম